কালি আমি কিমান কৰিছিলো পাষ্ট কন্টিনিউয়াস হৈ গৈছিলে পাষ্ট পারফেক্টৰ মই দুটা একশন যেতিয়া পাষ্টত হয় সেইটো বুজাই দিছিলো তোমালোকক যে when two actions are in the past যোনটো একশন যোনটো পাষ্টতো আগত হ'ব তাৰ লগত আমি পারফেক্ট টেন্স লগাম ঠিক আছে পাস্ট সেন্টেন্সতো এটা সেন্টেন্স আছে যোনটো পাষ্টৰ সেন্টেন্স হয় সেই পাষ্টৰ সেন্টেন্সটোত যদি দুটা বস্তু পাষ্টত হৈ আছে তেতিয়াহ'লে যোনটো বস্তু আগত হ'ব তাত আমি পারফেক্ট টেন্স লগাম ইজ ইট ক্লিয়াৰ ওকে সেইটো বস্তু ইমানটো আমি কালি কৰি লৈছিলো তো বাকিখিনি আমি আজি চাম আৰু আজি মই অলপ ফাষ্ট যাম ওকে বিকজ দ্য থিংছ উইচ আৰ লেফ্ট দিছ থিংছ আৰ ইজি ইমান ডিফিকাল্ট নহয় ইজি বস্তুবোৰ হয় ডিফিকাল্ট বস্তু আমি অলৰেডি পাৰ কৰি দিছো ওকে আজি মই ফিউচাৰ টেন্সটো মই অলপ ফাষ্ট পঢ়াম তো কিবা বুজি নাপালে তোমালোকে মোক ৰখাই দিবা এণ্ড ইউ কেন আস্ক দ্য কুৱেশ্যন ওকে দেন বিকজ আজি আমি কুৱেশ্যনছো সলভ কৰিম মোষ্ট ইম্পৰ্টেণ্ট হয় কুৱেশ্যন সলভ কৰা তেতিয়া তোমাৰ এপ্লিকেশ্যনখিনি ক্লিয়াৰ হ'ব ওকে চ' পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ যেতিয়াই পাৰফেক্ট আহি যাব পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ মানে যোনটো বস্তু পাষ্টত হৈ গ'ল বাট ষ্টিল এতিয়াও চলি আছে ওকে মানে বস্তুটো হৈ গ'লে অলৰেডি বাট মানে যেতিয়া সেইটো বস্তু যেতিয়া পাষ্টত হৈ গৈছিলে তেতিয়াও বস্তুটো চলি আছে যেনেকে ফৰ এক্সাম্পল মই তোমালোকক এটা এক্সাম্পল ইয়াত দিওঁ এইটো she had been writing a letter মানে তাই পাষ্টত এটা লেটাৰ লিখি আছিলে ওকে তাই পাষ্টত এটা লেটাৰ লিখি আছিলে ওকে আৰু সেইটো কাম পাষ্টতে হৈ গ'ল বাট সেইটো টাইমত চলি আছিলে বুজিছা ন সো দেৰ ইজ এ ডিফাৰেন্স তোমালোকে ডিফাৰেন্সটো বুজি পাবা যেনেকে ফাৰ্ষ্ট এইবোৰ সেন্টেন্স চাই লোৱা she had been writing a letter যদি কোৱেশ্চন হয় দেন had she been writing a letter আৰু যদি তোমাৰ হেৰি হয় কি বুলি কয় নেগেটিভ সেন্টেন্স মানে she had not been writing a letter ফাইন she had not been writing a letter ইয়াতে এটা এক্সাম্পল আছে এইটো সেন্টেন্স চোৱা I had been had আহি গ'ল been আহি গ'ল তাৰ মানে past perfect b1 had আহি গ'ল been আহি গ'ল তাৰ আৰে তো had আহি গ'ল been আহি গ'ল আৰু v1 plus ing আহি গ'ল v1 plus ing আহিছে I had been living in Guwahati for 5 years when you met me মানে যেতিয়া তুমি মোক লগ পাইছিলা তেতিয়া মই গুৱাহাটীত থাকা মোৰ 5 বছৰ হৈ গৈছিলে আৰু মই তেতিয়াও থাকি আছিলো that is the meaning of past perfect continuous and this example is the perfect example to explain it ঠিক আছে I had been living in Guwahati for 5 years when you met me মানে যেতিয়া তুমি মোক লগ পাইছিলা তেতিয়া মই গুৱাহাটীত থাকা মোৰ 5 বছৰ হৈ গৈছিলে আৰু ষ্টিল মই তেতিয়া থাকি আছিলো ইজ ইট ক্লিয়াৰ মই কি ক'ব বিচাৰিছো মানে যোনটো একশন পাষ্টত হৈ গ'ল এটা টাইমত হৈ গ'ল অলৰেডি বাট সেইটো টাইমত দেট ৱাজ ইন কণ্টিনিউৱাছ টেন্স সেইটো টাইমত মই থাকি আছিলো গুৱাহাটীত যেতিয়া তুমি মোক লগ পাইছিলা মই সেইটো টাইমত গুৱাহাটীত থাকি আছিলো আৰু সেইটো টাইমত মই গুৱাহাটীত থাকা মোৰ আৰু আগতো 5 বছৰ হৈ গ'ল ওকে মই 5 বছৰ ধৰি গুৱাহাটীত থাকি আছিলো এট দেট টাইম so that is the meaning of past perfect okay next তো ইয়াতে তোমালোকে পাস্ট টেন্সৰ গোটেই এক্সাম্পল চাব পাৰা যে সিম্পল পাস্ট কি হয় তাত সেন্টেন্সৰ ইউজ কি হয় কন্টিনিউয়াস কি হয় সিঙ্গুলার প্লুরাল ফার্স্ট সেকেন্ড থার্ড পার্সন আৰু পারফেক্ট টেন্স কেনেকে লিখো আৰু পারফেক্ট কন্টিনিউয়াস টেন্স আমি কেনেকে লিখো so these are the examples এটো এবাৰ প্লিজ চাই লোৱা মই কৈ আছো
ফৰ এক্সাম্পল যেনেকে চিম্পল পাষ্টত কি থাকে অকল ভাৰ্বৰ ছেকেণ্ড ফৰ্ম ওকে ভাৰ্বৰ ছেকেণ্ড ফৰ্ম চ' আই প্লেড উই প্লেড ইউ প্লেড হি শি ইট প্লেড দে প্লেড নেক্সট আহিলে পাষ্ট কণ্টিনিউৱাছত কি থাকিব ৱাজ ষ্ট্ৰাকচাৰটো মনত কৰা পাষ্ট কণ্টিনিউৱাছৰ ষ্ট্ৰাকচাৰটো কি আছিলে পাষ্ট কণ্টিনিউৱাছৰ ৱাজ ৱেয়াৰ প্লাছ V1 প্লাছ ING so I was playing we were playing you were playing he was playing they were playing okay যদি সিঙ্গুলার থাকে দেন was আহিব যদি প্লুরাল থাকে দেন were আহিব okay so সিঙ্গুলার থাকিলে was আহিছে okay was but youৰ লগত was নাহে you were হ'ব আৰু প্লুরাল থাকিলে were আহিব নেক্সট আহিলে পারফেক্ট পাস্ট পারফেক্ট টেন্সত যদি সিঙ্গুলার হয় আচ্ছা পাস্ট পারফেক্ট টেন্সৰ স্ট্ৰাকচাৰটো কি আছিলে হেড আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম I had played we had played you had played he had played they had played আৰু পাস্ট পারফেক্ট কন্টিনিউয়াস মানে হেড থাকিব লগত বিন থাকিব লগত ভার্ব ফার্স্ট ফর্ম প্লাস ING so I had been playing so we had been playing you had been playing they had been playing okay so এতিয়া জাস্ট তোমালোকে এটা কথা কৈ দিয়া মোক যে পাস্ট টেন্সটো ক্লিয়াৰ হ'ল নে নাই এটলিষ্ট যিমান আমি পঢ়িলো ইমানটোত কিবা ডাউট আছে নেকি ডাউট থাকিলে কৈ দিয়া আৰু ক্লিয়াৰ হৈছে নে নাই সেইটো কৈ দিয়া up till now past tense is clear or not clear no বঢ়িয়া ওকে তো এইটো যোনটো টেবল আছে ন এইটো তোমালোকে পাৰিলে স্ক্ৰীনশ্বট ৰাখি দিবা নিজৰ লগত দিছ উইল হেল্প ইউ ৱাইল ৰিভাইজ যেতিয়া ৰিভাইজ কৰিব ন তেতিয়া এইটো বস্তু বহুত হেল্প কৰিব ওকে তেতিয়া আৰু পেজ ঘূৰাই ঘূৰাই চাব নালাগে যে যি পঢ়িছো এইটো বস্তু এটা বস্তু চাই দিলে হৈ যাব ওকে আচ্ছা যাৰ যাৰ ক্লিয়াৰ হোৱা নাই তোমালোকৰ কিবা ডাউট আছে নেকি প্লিজ আস্ক ইউৰ ডাউটছ ডাউট থাকিলে হেৰি মেছেজত কৈ দিয়া তেতিয়া কি হৈ যাব প্লিজ আস্ক ইউৰ ডাউটছ যদি কাৰোবাৰ ডাউট আছে ক্লিয়াৰ ন চবৰ ক্লিয়াৰ হৈ আছে ইমান একো টাফ বস্তু পঢ়োৱা নাই একদম ইজিলি পঢ়াই আছো ইজি বস্তুখিনি আমি চাই আছো মানে যোনটো আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় নেক্সট আহিব ফিউচাৰ টেন্সত ইমান মন দিব নালাগে সাম থিংছ আৰ ইম্পৰ্টেণ্ট ইন ফিউচাৰ টেন্স আই উইল টেল ইউ হোৱাট আৰ ইম্পৰ্টেণ্ট আৰু বাকীটো চবে জানা ফাৰ্ষ্ট থিং যেনেকে চিম্পল ফিউচাৰৰ ফৰ্মটো কি হয় উইল শ্বেল প্লাছ V1 ঠিক আছে উইল শ্বেল প্লাছ V1 যেনেকে আই উইল প্লে টুমৰো ঠিক আছে আই উইল গো ফৰ হান্টিং I will eat my breakfast in 2 hours. Okay. So will shall lagibo aru V1. Okay. Most important thing is V1 lagibo. V1 verb or first form lagibo. Normal. Junto ami simple present use kuru hetue lagibo. I will play tomorrow. I will eat my breakfast in 2 hours. I will go for hunting. Ekdom simple sentences are simple future tenses sentences. Simple future bahut easy hoy. Will shall aru verb or first form. Okay. Now we will see what is the difference between will and shall. Okay. So মই তোমালোকক আগত বস্তুটো বুজাই দিও তাৰ পিছত তোমালোকে
চোৱা যদি আই আৰু ভি মানে ফাৰ্ষ্ট পাৰ্চন I and V means what? These two things are first person. First person. Okay. First person or logot যদি will লাগে মানে যেনেকে যদি মই এটা সেন্টেন্স লিখো যে কি মিনিট যদি মই এটা সেন্টেন্স লিখো যে I will clear ADRE exam ইমানে থাকিব দিয়া I will clear ADRE exam মানে মই ADRE exam clear কৰিমে so I লগত যেতিয়া will লাগিব ন তাৰ মানে that speaks for determination মানে তুমি কিমান determined হয় ওকে এটো আমি নরমালি কোৱা নাই হেতু আমি ডিটারমিনেশনৰ লগত কৈ আছো যে মই ক্লিয়াৰ কৰিমে I will clear ওকে I will clear মানে হেতু মোৰ ডিটারমিনেশন হয় মোৰ ডিটারমিনেশনক আমি অসমীয়াত কি বুলি কওঁ অসমীয়া और হিন্দীৰ ওয়ার্ডটো মই নাজানো क्या बोलेंगे डिटरमिनेशन को और অসমীয়াত কি বুলি কম anyone can tell me what is the Hindi or Assamese of determination নিশ্চয় নিশ্চয় হয় জানো স্যার ঠানি লোৱা নিৰ্ধাৰণ হ'ব পাৰে নাজানো হ'ব এইটোৱে হ'ব চাগে মই শুনা নাই কেতিয়াও বাৰু ঠান লেনা yes ঠানি লোৱা হয় জানো ठानी लोआ हिंदी थान वो हिंदी वर्ड नहीं है क्या रिंकी ठानी लो হয় জানো वर्ड हिंदी तो न ठानी লোৱাটো লিখিব you can use sometimes আচ্ছা লিখিব আচ্ছা লিখাৰ ৰূপত হয় মানে আচ্ছা ওকে ওকে সংকল্প দিস ইজ কারেক্ট সংকল্প ইজ দ্য কারেক্ট ওয়ার্ড ডিটারমিনেশন মিন্স সংকল্প মানে তোমাৰ যোনটো গোল হয় এক্স্যাক্টলি তো আই উইল ক্লিয়ার এডিআইডি মানে হেতু মোৰ ডিটারমিনেশন হয় সো যদি মই আই বা উই যেনেকে উই উইল উইন দ্য গেম we will win the game the next time মানে আমি গেমটো জিকিমে সো this we আৰু I লগত যদি will লিখা থাকে ন that speaks for determination okay আৰু next হল shall যেনেকে I shall clear the exam I shall clear the exam মানে নরমাল আৰু মানে নরমালি কোনোবা কয় ন যে মই কৰিম ক্লিয়াৰ ওকে মই মানে মোৰ কৰিব মন আছে বা মই কৰিম ক্লিয়াৰ তো I আৰু will লগত মানে ফার্স্ট পার্সনৰ লগত যদি shall লাগি আছে that is a normal that is not anything মানে that is not related to something like determination হেতু determination নহয় ওকে I আৰু will লগত will থাকিলে determination হয় ইয়াত তোমালোকে এক্সাম্পল চাব পাৰা যে I আৰু will লগত যদি will আছে then it is about determination আৰু you she you he she it they রাম মানে যিকোনো মানুহৰ লগত যেনেকে সাপোজ মই তোমালোকৰ মাজত যেনেকে কলো যে সত্যপ্ৰাণ will clear the exam যদি মই সেন্টেন্সটো এনেকে লিখো যে আই ভিৰ জায়গাত মই সত্যপ্ৰাণ লিখি দিও ওকে সত্য লিখিছো আৰু সত্য will win the game the next time মানে এটো কিন্তু ডিটারমিনেশন নহয় this is a normal statement এটো নরমাল হয় মানে হি জিকিব আৰু জাস্ট মই কৈ আছো যে এটা তুমি প্ৰেডিকশন কৰা ন যে সত্যপ্ৰাণ হি জিকিব পাৰে সো দ্যাট ইজ লাইক দ্যাট বাট যদি হেতু মই নিজৰ ওপৰত কওঁ দেন ইট উইল স্পিক অনলি এবাউট ডিটারমিনেশন ওকে সো হেতু হল ডিফারেন্স নেক্সট হল শেলত কি হয়
শ্যালত যদি মই এনেকা লিখো ন যে আই শ্যাল ক্লিয়াৰ দ্য এক্সাম, এইটো নৰ্মেল চেঞ্চ হয়। বাট যদি মই এনেকুৱা কওঁ যে ইউ শ্যাল ক্লিয়াৰ দ্য এক্সাম দিছ টাইম, মানে মই যদি তোমাক কওঁ যে তুমি ক্লিয়াৰ কৰিবা, ইউ শ্যাল ক্লিয়াৰ দ্য এক্সাম দিছ টাইম, মানে তুমি ক্লিয়াৰ কৰিবা, মানে সেইটো মই তোমাক কম্পালচন এটা দি আছো, তোমাৰ ওপৰত মই প্ৰেছাৰ দি আছো। যেনেকে আমাৰ এই চাইডৰ যোনবোৰ ৰিলেটিভছ থাকে ন, যাৰ যোনবোৰ ৰিলেটিভছৰ একো কাম নাথাকে, তাহাঁতি আমাক সদায় আহি আহি চাই থাকে যে কি কৰি আছা কি নাই, মানে আমি তাহাঁতি কি কৰি আছে, তাহাঁতি ক'ত থাকে সেইটো কিন্তু আমি নাজানো, বাট তাহাঁতি আমি ক'ত আছো, আমি কি কৰি আছো, সেইটো তাহাঁতি চব জানিব। অ'কে, চ' তেনেকুৱা ৰিলেটিভৰ পৰা দূৰ থাকিবা, যোনবোৰ ৰিলেটিভ সেইবোৰ বস্তু প্ৰমোট কৰে, তাহাঁতি আমাৰ ছ'চাইটিটোক বেয়া কৰি আছে। অ'কে, চ' সেইবোৰ ৰিলেটিভে যদি তোমাক কয় যে তুমি এইবাৰ এক্সাম ক্লিয়াৰ কৰিব লাগিব, তাৰ মানে দেট ইজ এ প্ৰেছাৰ। ত' সেইটোক আমি ইংলিছত কওঁ ইউ শ্বেল ক্লিয়াৰ দ্য এক্সাম দিছ টাইম। অ'কে, সেইটো হ'ল শ্বেল। শ্বেল মানে যদি তুমি কাৰোবাক কোৱা যে ইউ শ্বেল ডু ইট, তাৰ মানে ইয়াৰ কৰিবই লাগিব, দেট ইজ এ কম্পালচন। অ'কে, ডিফাৰেঞ্চ ক্লিয়াৰ হ'ল ন চবৰ? উইল শ্বেলৰ ডিফাৰেঞ্চ, বেষ্ট এক্সাম্পল, য়েছ, থেংক ইউ। ত' উইল শ্বেলৰ ডিফাৰেঞ্চটো ক্লিয়াৰ হ'ল ন চবৰ? এবাৰ চাই লোৱা চাৰ্টটো। ক্লিয়াৰ হৈ গ'ল ন চবৰ? মই নেক্সট শ্লাইডলৈ মুভ কৰি আছো। নেক্সট শ্লাইড ইজ ফিউচাৰ কণ্টিনিউৱাছ টেন্স। ফিউচাৰ কণ্টিনিউৱাছ মানে যোনটো ফিউচাৰত হ'ব আৰু ফিউচাৰত চলি থাকিব। অ'কে, যেনেকে ফৰ এক্সাম্পল আই উইল ৰাইট ওৱান চেণ্টেন্স, যেনেকে আই উইল বি ৰাইটিং মাই এক্সাম টুমৰো বাই দিছ টাইম। মানে মই এতিয়া কেইটা বাজি আছে, এতিয়া যেনেকে 5:20 বাজি আছে ধৰি লোৱা, যেনিবা 5:20 বাজি আছে, ত' মই কৈ আছো যে মই কালি সেইটো টাইমত মই এক্সাম লিখি থাকিম। চ' দেট ইজ এ ফিউচাৰত হ'ব আৰু সেইটো ফিউচাৰত চলি থাকিব। চ' আই উইল বি ৰাইটিং, চৰি ইয়াত বাই নহ'ব, মাই এক্সাম। আই উইল বি ৰাইটিং মাই এক্সাম টুমৰো বাই দিছ টাইম, মানে কালি মই এইটো টাইমত এক্সাম মই লিখি থাকিম। চ' ফিউচাৰো হৈ গ'ল, কালি লিখিম আৰু লিখি থাকিম সেইটো টাইমত। অ'কে, চ' দেট ইজ ফিউচাৰ কণ্টিনিউৱাছ টেন্স। ত' ষ্ট্ৰাকচাৰটো চাই লোৱা, উইল শ্বেল লাগিব, বি লাগিব, V1 প্লাছ ING, উইল বি V1 প্লাছ ING। অ'কে, আই উইল বি ৰাইটিং মাই এক্সাম টুমৰো বাই দিছ টাইম, সেম থিং। যদি তুমি কাৰোবাক কোৱা ইউ শ্বেল বি ৰাইটিং, বা যেনেকে ইউজ কৰা আৰু উইল শ্বেলৰ ইউজটো বেলেগ হয়, মই বুজাই দিলো কি হয়। অ'কে, বস্তুবোৰ সোমাই আছে ন মাথাত? আৰ ইউ গেটিং হোৱাট আই এম ট্ৰাইং টু এক্সপ্লেইন? বস্তুবোৰ মাথাত সোমাইছে নে? নেকি বাউন্সাৰ গৈ আছে নেকি? সোমাইছে ন? বাউন্সাৰটো যোৱা নাই? তো মাথাত সোমাই আমাৰ মাথাৰ ভিতৰত কিছুমান হেৰি থাকে, কি বুলি কয়, জেলি থাকে, মানে সেইবোৰ যোনবোৰ পাৰ্টছ হয় মাথাৰ, তাতে কিছুমান জেলি বিনছ সেইবোৰ থাকে, তাত সোমাই যাব লাগে। যদি তাত সোমাই আছে, দেন ইট ইজ ৱেল এণ্ড গুড। তেতিয়াহ'লে সোমাবলৈ বহুত দিগদাৰ আছে, মানে কোনোবা আহি তোমাক ব্ৰেইন ৱাছ কৰি বস্তুখিনি ওলাই দিব নোৱাৰে। অ'কে, আজি মোৰ মাথাটো বহুত বেছি বিষাই আছিলে বুলি মই অলপ মানে জোক মাৰি আছো, আৰু বেয়া জোক মাৰি আছো গম পাওঁ, বাট ষ্টিল ট্ৰাই কৰি আছো। আৰু দিনৰ পৰা বহুত মাথা বিষ হৈ আছে। এইটো চোৱা যে শ্বি উইল বি ৰাইটিং এ লেটাৰ, সেইখিনি প্ৰেজেন্ট কণ্টিনিউৱাছ গোটেইখিনি। অ'কে, চ' শ্বি উইল বি ৰাইটিং এ লেটাৰ, এগেইন চেম থিং, চেম ষ্ট্ৰাকচাৰ, শ্বি উইল বি ৰাইটিং। কুৱেশ্যন যদি সুধো, উইল শ্বি বি ৰাইটিং, উইল শ্বি বি ৰাইটিং, আৰু যদি নেগেটিভ হয় দেন শ্বি উইল নট বি ৰাইটিং, শ্বি উইল নট বি ৰাইটিং এ লেটাৰ। অ'কে, চ' দিছ থিংছ আৰ চিম্পল। এইটো আমি বাৰে বাৰে ৰিপিট কৰিছো, ইয়াততো ডাউট থাকিব নালাগে। পাৰফেক্ট। নেক্সট এক্সাম্পল হ'ল আমাৰ, নেক্সট টেন্স হ'ল ফিউচাৰ পাৰফেক্ট টেন্স। ফিউচাৰ পাৰফেক্ট টেন্স মানে কি, যে আমি এনেকুৱা এটা কাম কম যোনটো ফিউচাৰত হ'ব,
পারফেক্ট মানে কি, পারফেক্ট মানে একচুয়ালি কামটো হৈ গ'ল। ওকে, তো আমি এনেকুৱা এটা কামৰ কথা পাতিম ইয়াত যোনটো ফিউচাৰত হৈ যাব, আৰু মানে যোনটো ফিউচাৰত হৈ যাব। ওকে, যোনটো যেনেকে যদি মই কওঁ যে মই তোমাক যদি কওঁ যে তোমালোকে এটা কাম কৰিবা, তোমালোকে যিমান মই এক্সাৰচাইজ খিনি দি আছো তোমালোকক, সেইখিনি তোমালোকে কালিলৈকে শেষ কৰি দিবা। চ' তুমি যদি মোক কোৱা ঠিক আছে যে আমি কালি ৰাতি 10টালৈকে আমি শেষ কৰি দিম, চ' উই আৰ টকিং এবাউট এ থিং দেট উইল হেপেন টুমৰো, যোনটো কালি হ'ব বাট কালি শেষো হৈ যাব। ঠিক আছে, চ' দেট ইজ ফিউচাৰ পাৰফেক্ট, মানে যোনটো কালি হ'ব আৰু কালি শেষো হৈ যাব। ওকে, প্ৰেজেন্ট পাৰফেক্ট মানে কি, যে যোনটো শেষ হৈ গ'ল বাট যোনটো আজি এতিয়া প্ৰেজেন্টতে হৈ আছে। এটা পাহৰি থাকিলো ন। ওকে, চ' ফিউচাৰ পাৰফেক্ট মানে যোনটো ফিউচাৰত হ'ব আৰু যোনটো ফিউচাৰত শেষো হৈ যাব। যেনেকে যদি মই তোমালোকক কওঁ যে কালিলৈকে হোমৱৰ্কটো হৈ যাব, চ' দেট ইজ ফিউচাৰ পাৰফেক্ট। ওকে, চলো নেক্সট। চ' ফিউচাৰ পাৰফেক্ট এক্সাম্পলৰ পাৰফেক্ট টেন্সৰ এক্সাম্পল চাই লোৱা। আই উইল হেভ বিকাম, উইল ষ্ট্ৰাকচাৰটো চোৱা, উইল শ্বেল হেভ আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম। আই উইল হেভ বিকাম এন আছাম গভৰ্ণমেণ্ট এমপ্লয়ী বাই 2024। যদি সেইটো তোমালোকে কৈ দিয়া মোক যে তোমালোকে এটা 2024লৈকে নেক্সট ইয়েৰলৈকে তোমালোকে অসম গভৰ্ণমেণ্টৰ এমপ্লয়ী হৈ যাবা, চ' দেট ইজ দ্য থিং। আই উইল হেভ বিকাম মানে মই সেইটো টাইমলৈকে মই হৈ যাম। আৰু গেটিং মাই পইণ্ট হোৱাট আই এম ট্ৰাইং টু চে, যে সেইটো টাইমলৈকে মই হৈ যাম। পাৰফেক্টটো হৈ গ'ল, যে কামটো হৈ যাব বাট ফিউচাৰত হ'ব। ওকে, I will have become an Assam government employee, এইটো will আহি গ'ল, have আহি গ'ল, এইটো ভাৰ্বৰ থাৰ্ড ফৰ্ম। ওকে, ভাৰ্ব বিকামৰ থাৰ্ড ফৰ্ম জানা ন, বিকাম, বিকেম, বিকাম, এইটো ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম, সেকেন্ড ফৰ্ম, এণ্ড দিছ ইজ দ্য থাৰ্ড ফৰ্ম। চ' I will have become an Assam government employee by 2024. She will have written a letter. She will have written a letter to her boss. She will not have written a letter. Will she have written a letter? Simple things. সেইখিনি ইমান টাফ নহয়, জাষ্ট চেঞ্জ দ্য ষ্ট্ৰাকচাৰ কুৱেশ্যন আৰু হেৰিৰ মাজত, কি বুলি কয়, চৰি, কুৱেশ্যন আৰু নেগেটিভ ছেটছ। তো সেইটো হ'ল ফিউচাৰ পাৰফেক্ট। চাই লোৱা এবাৰ, নহ'লে এবাৰ জাষ্ট ষ্ট্ৰাকচাৰটো চাই লোৱা, মই এনেও তোমালোকক লাষ্টত চাৰ্টটো দি দিম। ওকে, তো নেক্সট আহিব ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছৰ মিনিং কি হয়, যে এনেকুৱা এটা কাম যোনটো ফিউচাৰত হ'ব, ফিউচাৰত হৈ যাব, বাট মানে ফিউচাৰত, মানে যোনটো কাম ফিউচাৰত হ'ব আৰু যোনটো ফিউচাৰত চলি থাকিব, বাট কিছু ফৰ চাম এমাউণ্ট অফ টাইম, চাম ডিউৰেশ্যন অফ টাইম বস্তুটো চলি থাকিব। মানে যোনটো কাম ফিউচাৰত হ'ব আৰু সেইটো ফিউচাৰত চলিও থাকিব, বাট সেইটো চলাও কিছুমান টাইম হৈ যাব। মানে যেনেকে এক্সাম্পলটো চোৱা, আই উইল হেভ বিন টিচিং ইংলিছ, I will have been teaching English for 2 years by 2024. মানে 2024 লৈকে মই ইংলিছ পঢ়োৱাত মোৰ 2 বছৰ হৈ যাব, বাট মই তেতিয়াও পঢ়াই থাকিম। ওকে, 2024 লৈকে মোৰ ইংলিছ পঢ়োৱা মোৰ 2 বছৰ হৈ যাব। 2 বছৰ হৈ যাব, সেইটোৰ কাৰণে আহিল পাৰফেক্ট। 2024ত হ'ব, সেইটোৰ কাৰণে আহিল ফিউচাৰ। আৰু মই পঢ়াই গৈ থাকিম, সেইটোৰ কাৰণে আহিল কণ্টিনিউৱাছ। So that is future perfect continuous. Okay. See, 2024ত হ'ব বুলি future. এইটো কাম ইংলিছ পঢ়াই থাকোঁতে মোৰ 2 বছৰ হৈ যাব। For that is perfect. আৰু মই পঢ়াই গৈ থাকিম, I will have been teaching. So that is continuous.
যদি মই তোমালোকক এটা কথা কওঁ যে এতিয়া ধৰি লোৱা তোমালোকে এছএছসি কোনোবা এছএছসি বেংকৰ প্ৰিপাৰেচন কৰি আছে নেকি এনিৱান মানে যদি আগতো কৰিছিলা বা এতিয়াও কৰি আছা এনিৱান ইজ দেয়াৰ ফ্ৰেঙ্কলি ইউ কেন টেল কোনো একো হেৰি নহয় প্ৰব্লেম নহয় জাষ্ট মই এনেই এটা এক্সাম্পল দিবলৈ মই সুধি আছো তোমাক বা কোনোবা য়েছ অ'কে তো তুমি যদি এডিআৰি জব পাই যোৱা গৌৰৱ তো তুমি যদি ধৰি লোৱা তুমি এডিআৰি জব পাই অলৰেডি পাই গৈছা এণ্ড তুমি ফিউচাৰতো তুমি মানে বেংকিং আৰু এছএছচিৰ প্ৰিপেৰেশ্যন কণ্টিনিউ কৰিবা আৰু তোমাৰ সেইটো কণ্টিনিউ কৰাটো তোমাৰ 2 বছৰ হৈ গ'ল অ'কে জাষ্ট মই এনেই কৈ আছো একো মানে 2 বছৰ হ'ল নাই হোৱা সেইটো মই নাজানো আৰু জাষ্ট মই এনে এটা কথা কৈ আছো যদি তোমাৰ 2 বছৰ হৈ যায় নেক্সট ইয়াৰলৈকে আৰু তুমি ষ্টিল পঢ়ি আছা আৰু তোমাৰ সেই পঢ়ি থকাটো 2 বছৰ হৈ গ'ল ত দ্যাট মিনছ ইট ইজ ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ অ'কে যেনেকে এক্সাম্পলটোত চাব পাৰা আই will have been will shall লাগিব have লাগিব been লাগিব v1 plus ing লাগিব I will have been teaching v1 plus ing for since লাগিব okay so for 2 years by 2020 2024 আহি গ'ল that means it is future tense okay so this is the concept যদি কনসেপ্টটো অলপ ডিপলি বুজিব ট্ৰাই কৰা যে কিয় ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ কিয় আহিছে দেন ইংলিছ ইজ ভেৰি ইজি জাষ্ট অলপ মানে অলপ খুলি দিব লাগিব বস্তুবোৰ তোমালোকৰ কাৰণে খুলি দিলে দেন ইট ইজ ভেৰি ইজি so this is all for tenses ইমানে আছে তোমালোকে এবাৰ ফিউচাৰ টেন্সটো চাই লোৱা ভালকে কি কি আছে সিম্পল ফিউচাৰ কণ্টিনিউৱাছ পাৰফেক্ট কণ্টিনিউৱাছ সেইখিনি চাই লোৱা দেন উইল কণ্টিনিউ উইথ দ্য ইম্পৰ্টেণ্ট কনচেপ্টছ আৰু কিছুমান আছে এণ্ড কুৱেশ্যনছ আছে অ'কে চ' সেইখিনি আছে I will play, you will play, continuous will be playing, perfect will have played, আৰু perfect continuous will have been playing. Okay, will shall have been playing, had তাতে সেন্টেন্স একো চেঞ্জ নহয় অ'কে এভৰিথিঙৰ লগত will have লাগিব
ওকে, আৰু এটা কথা, উইলৰ লগত নো কেতিয়াও হেজ নালাগে। উইলৰ লগত সদায় হেভে আহিব। এইটো তোমালোকক এৰাৰ ডিটেকশ্যনত কেতিয়াবা সুধিব পাৰে যে উইলৰ লগত কেতিয়াও হেড নাহে, উইল হেডো নাহিব, উইল হেজো নাহে কেতিয়াও, অলৱেজ ইট উইল বি উইল হেভ। চলো, নাও উই উইল সি some important concepts যোনখিনি কুৱেশ্যনছৰ কাৰণে ইম্পৰ্টেণ্ট হয়। সেইটো ফাৰ্ষ্ট ইম্পৰ্টেণ্ট পইণ্ট হয় যে যদি কুৱেশ্যনত পাষ্ট পইণ্ট অফ টাইম দিয়া থাকে, যেনেকে য়েষ্টাৰডে, 2 days ago, 3 days ago, যি থাকক, যদি পাষ্ট পইণ্ট অফ টাইম থাকে দেন উই উইল অলৱেজ ইউজ চিম্পল পাষ্ট টেন্স। নো চেঞ্জ, অলৱেজ উই উইল ইউজ চিম্পল পাষ্ট টেন্স। এইটো কেতিয়াও চেঞ্জ নহয়। ওকে, যদি পাষ্ট পইণ্ট অফ টাইম দিয়া থাকে কুৱেশ্যনত দেন উই উইল অলৱেজ ইউজ চিম্পল পাষ্ট টেন্স। ফাৰ্ষ্ট থিং। ছেকেণ্ড থিং হ'ল যদি এনেকুৱা ৱৰ্ডবোৰ থাকে, ৰিচেণ্টলি, অলৰেডি, জাষ্ট নাও, য়েট, এভাৰ, নেভাৰ, ফৰ, আপ টিল, ওকে, এনেকুৱা যদি ৱৰ্ডবোৰ থাকে দেন অলৱেজ উইল ইউজ প্ৰেজেণ্ট পাৰফেক্ট। যেনেকে আই, সাপোজ তোমাৰ লাইফত বহুত দুখ চলি আছে, যেনেকে আই হেড এ ব্ৰেকআপ ৰিচেণ্টলি, আই হেড এ ব্ৰেকআপ ৰিচেণ্টলি, চ' আই হেড এ ব্ৰেকআপ হ'ব, या फिर आई हैड गॉन थ्रू ए ब्रेकअप, सपोज आई हैड ए ब्रेकअप নহব, आई हैड गॉन थ्रू ए ब्रेकअप रिसेंटली। ओके, सो যদি রিসেন্টলি থাকে, অলরেডি থাকে, যেনেকে आई हैड ইটেন মাই ব্রেকফাস্ট, মাইটো হলে বাই লিখি আছো, মাই ব্রেকফাস্ট অলরেডি বাই দ্য টাইম ইউ কেম। So I had eaten. Okay, যদি already থাকে then it will always be in present perfect. Clear no? Okay, ইয়াতে sorry মই এটা ভুল কৰিলো, ইয়াতে হেড নহব, ইয়াতে হেভ হ'ব, বাট ইয়াতে হেড হ'ব বিকজ ইয়াত দুটা বস্তু চলি আছে, এটা মানুহ আহিছে আৰু এটা মই ব্ৰেকফাষ্ট খোৱা। চ' দিছ ইজ এবাউট টু সেন্টেন্সেছ দেট আৰ ইন পাষ্ট। ত' যোনটো আগত হয় সেইটো মই কৈছিলো ন, যে যোনটো সেন্টেন্স আগত হ'ব পাষ্টত সেইটোৰ লগত হেড লাগিব। ত' এইটো কেছত কাৰেক্ট হয় আই হেড ইটেন, বাট এইটো কেছত আই হেভ হ'ব। অ'কে, প্ৰেজেণ্ট পাৰফেক্ট লাগিব, সৰি, ইয়াতে পাষ্ট পাৰফেক্ট নালাগে, প্ৰেজেণ্ট পাৰফেক্ট লাগে। আই হেভ গন থ্ৰু এ ব্ৰেকআপ ৰিচেণ্টলি। সেইখিনি ইম্পৰ্টেণ্ট হয়। ওকে, তো নেক্সট পইণ্ট হ'ল আমাৰ যে সিন্স আৰু ফৰ যদি সেন্টেন্সত থাকে, সিন্স আৰু ফৰ যদি সেন্টেন্সত থাকে দেন সেন্টেন্স উইল অলৱেজ বি ইন পাৰফেক্ট টেন্স অৰ পাৰফেক্ট কণ্টিনিউৱাছ। দিছ ইজ মেণ্ডেটৰী। এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু পুৰা মেণ্ডেটৰী হয়, পুৰা ৰুলছ। এইটো কেতিয়াও ৰুল ব্ৰেক নহয় যে যদি সিন্স আৰু ফৰ সেন্টেন্সত থাকে সেন্টেন্স উইল বি ইন পাৰফেক্ট টেন্স বা নহ'লে পাৰফেক্ট কণ্টিনিউৱাছ। ওকে, পাৰফেক্ট হ'ব, সিন্স ফৰ থাকিলে পাৰফেক্ট হ'ব আৰু নহ'লে পাৰফেক্ট কণ্টিনিউৱাছ। সেইখিনি তোমালোকে পাৰিলে লিখি লোৱা, আৰু নহ'লে যদি লিখিব মন নাই দেন ইউ কেন টেক স্ক্ৰীনশ্বট অলছ', বাট প্লিজ কিপ অল দিছ থিংছ, বা তোমালোকে PDF পাই যাবা টিল। So this is the thing। আৰু নেক্সট থিং আৰু এটা, যদি সেন্টেন্সত সিন্স দিয়া আছে, মানে ফৰ এক্সাম্পল যদি মই এইটো সেন্টেন্স লিখো, ইট হেজ বিন ৰেইনিং সিন্স আই কেম হেয়াৰ। সিন্সৰ পিছত যদি বাই চান্স সিন্সৰ পিছত একজেক্টলি মানে এইবোৰ নাথাকে, যেনেকে 1996, 2005, চাইল্ডহুড,
এইবোৰ যদি নাই, যদি নৰ্মেল সেন্টেন্স এটা থাকে, সিনছৰ পিছত যদি এটা সেন্টেন্স থাকে, this sentence will always be in simple past tense. Always. এইটো বহুত ইম্পৰ্টেণ্ট ৰুল হয় ইংলিছত, এইটো মনত ৰাখিবা। যদি সিনছৰ পিছত কিবা এটা সেন্টেন্স থাকে, then that sentence will always be in simple past tense only. ইয়াতে কোয়েশ্চন বহুত আহে, এইটো পাৰ্ট এক্সামিনাৰৰ ফেভৰেট হয়, যে সিনছৰ পিছত কি সদায় ফচাব ট্ৰাই কৰিব এক্সামিনাৰে, বাট উই উইল নট, আমি হেৰি কৰি দিম, তাক টেকেল কৰিব পাৰো যাতে, চ' দেট এইটো মনত ৰাখিবা যে সিনছৰ পিছত সদায় simple past tense আহিব, always. This rule is important. This rule is really important. Fine. So ইয়াতে তোমালোকৰ কামটো অলপ ইজি কৰিবলৈ মই এটা সেম সেন্টেন্স হক, যে মই এটা গেম খেলিছো, এটা সেন্টেন্স আছে যে আই হ্যাভ প্লেড এ গেম, মই এটা গেম খেলিম বা মই খেলি আছো। তো এটা সেন্টেন্স হক মই ডিফাৰেন্ট হেৰিত কৰিছো, ডিফাৰেন্ট মানে টেন্সেছত, যেনেকে সিম্পল, যেনেকে পাষ্ট টেন্সত আই প্লেড এ গেম yesterday, ওকে, সিম্পল পাষ্ট। সিম্পল প্ৰেজেন্টত আই প্লে এ গেম এভৰি ডে, ওকে। সিম্পল ফিউচাৰত আই উইল প্লে এ গেম টুমৰো, ফাইন। কণ্টিনিউয়াছত, পাষ্ট কণ্টিনিউয়াছত আই ৱাজ প্লেয়িং এ গেম yesterday at 9 AM, মই কালি 9টা বজাত এটা গেম খেলি আছিলো, so that is past continuous. Present continuous, I am playing a game right now. Future continuous, I will be playing a game tomorrow. Correct? Past perfect, I had played a game before you came. তুমি আহা আগত মই অলৰেডি এটা গেম খেলি লৈছো, ওকে, তুমি আহা আগত মই অলৰেডি এটা গেম খেলিছো, so I had played a game before you came. Present perfect, I have played a game normal. Future perfect, I will have played a game tomorrow by 5 PM. ওকে, আই উইল হেভ প্লেড এ গেম টুমৰো বাই 5 PM, মই কালি 5টালৈকে এটা গেম খেলি হেক কৰি দিম। ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ, ফিউচাৰ কিয় মই গেমটো কালি খেলিম, পাৰফেক্ট কিয় মই কালি খেলি গেম মোৰ খেলা হৈ যাব, কণ্টিনিউয়াছ কিয়, সৰি কণ্টিনিউয়াছ নহয়, ফিউচাৰ পাৰফেক্ট ন, তো আই উইল হেভ প্লেড এ গেম টুমৰো বাই 5 PM। পাৰফেক্ট কণ্টিনিউয়াছ, ইয়াতে চবৰ ডাউট থাকে, এইটো ভালকে চোৱা। পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ, I had been playing a game for 1 hour before you came. মানে মই তুমি আহা আগত মই এটা গেম খেলি আছিলো, পাষ্ট খেলি আছিলো, পাষ্ট 1 ঘণ্টাৰ কাৰণে খেলি লৈছিলো অলৰেডি, দ্যাট ইজ পাৰফেক্ট। অলৰেডি 1 ঘণ্টাৰ কাৰণে খেলা হৈ গৈছিল, দ্যাট ইজ পাৰফেক্ট। আৰু তেতিয়াও মই খেলি আছিলো, দ্যাট মিনছ ইট ইজ কণ্টিনিউয়াছ, ওকে। প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ, I have been playing a game for 1 hour normal. Future perfect continuous, I will have been playing a game for 1 hour tomorrow by 5 PM. কালি খেলিব, that's why it is future. সত্যপ্ৰাণ কি হল, কিবা ডাউট আছে নেকি? I will have been playing a game for 1 hour tomorrow by 5 PM. কালি হ'ব, সেই কাৰণে ফিউচাৰ। 1 ঘণ্টাৰ কাৰণে মই খেলি ল'ম কালি, 5টালৈকে মই 5টা বজালৈকে মই 1 ঘণ্টাৰ কাৰণে অলৰেডি খেলি ল'ম কালি, so that is why it is perfect. আৰু মই তেতিয়াও খেলি থাকিম, means that is it is continuous, so that is future perfect continuous. এইটো বস্তুৰ এটা স্ক্ৰীনশ্বট মাৰি ৰাখি দিয়া, these things will help you while revision. বেলেগকে তোমাৰ নোটছ বনাব নালাগে, মই অলৰেডি নোটছ বনাই দিছো, ওকে। জাষ্ট PDF টো চাই থাকিবা, হৈ যাব, আৰু ৰিকল কৰি থাকিবা। So now we'll go for some practice questions. কিছুমান কুৱেশ্যন আছে, কুৱেশ্যনৰ মই ষ্ট্ৰাকচাৰটো দিওঁ তোমালোকক, যেনেকে এইটো এটা কুৱেশ্যন, I came to know that his father has died 3 weeks ago. ইয়াতে তোমালোকে ক'ব লাগিব যে কোনটো পাৰ্টত এৰাৰ আছে ইন টাৰ্মছ অফ টেন্স। গোটেইখিনি টেন্সৰে কনচেপ্ট হয়, বাট তোমালোকে সেইটো ক'ব লাগে যে কোনটো পাৰ্টত আমাৰ এৰাৰ আহি আছে। আৰু যদি যেনেকে ধৰি লোৱা ইয়াতে এৰাৰ আছে, আই কেমৰ জেগাত বাই চান্স ধৰি লোৱা কাম হ'ব লাগে, ওকে, চ' দেন পাৰ্ট এত এৰাৰ আছে, চ' দেন ইয়ৰ আনচাৰ উইল বি অপশ্যন নম্বৰ এ। যদি এইটো নোট এৰাৰ থাকে, দেন আনচাৰ উইল বি অপশ্যন নম্বৰ বি। বুজি পাইছা ন? যদি নো এৰাৰ থাকে, মিনছ ইট ইজ অপশ্যন নম্বৰ ই। So now you tell me, what is the error in question number 1? Please participate. C. D. C, okay. Others?
ডাইড হোগা ঠিক है আদার্স সি নো বুঝি পাইছা ন এইটো কনসেপ্ট আমি কৰিছো संगीता हाजरिका सी सत्यप्राण सी यस सी इज करेक्ट बी नहीं होगा सी इज करेक्ट सी आई केम टू नो that his father has died 3 weeks ago মানে মই এটা কথা জানিলো যে তাৰ দেউতা 3 weeks আগত ঢুকাইছে ওকে তো আগতে দেউতা ঢুকাইছে তাৰ পিছত মই জানিলো ন সো ফাৰ্ষ্ট কোনটো হল সৰি ইয়াতে প্ৰব্লেম আছে আই কেম টু নো that his father has died 3 weeks ago okay তো তোমালোকৰ হিচাপে কি হ'ব লাগে I have come to know that his father has died তোমালোকৰ হিচাপে আনসাৰটো কি হ'ব লাগে আনসাৰটো কোৱাচোন কি হ'ব লাগে লেটস সি প্ৰেৰণা তুমি কৈ আছিলা হেড ডাইড মানে হেড ডাইড হ'ব লাগে নেকি আনসাৰটো কি হ'ব লাগে সেইটো কোৱাচোন লেটস সি হোৱাট শুড বি দা আনসাৰ অ স্যার হেড ডাইড ওকে স্যার আই কেম টু নো দিট মানে এইটো সৰি দুটাই সৰি এক ইভেন্ট ছেকেণ্ড মই শুনা নাই আকৌ কোৱাচোন স্যার ইয়াত দুটা ইভেন্ট হৈছে মানে হেড ডাইটটো আগত হৈছে মানে নাই ফাদাৰ নাই নাই হেড ডাইট নাই ইয়াতে দুটা ইভেন্ট হোৱা নাই এইটো চিম্পল কনসেপ্ট হয় ইয়াতে দুটা ইভেন্ট হোৱাই নাই ইয়াতে অকল সেইটো কৈ আছে যে মই জানিছো যে তাৰ দেউতা ঢুকাইছে 3 weeks আগত সিম্পল কনসেপ্ট হয় ইয়াতে হেজ নহব past point of time দিয়া আছে so simple past হ'ব sentence that this much was the error simple আছিলে okay Ankita I have come to know that his father has died 3 weeks ago নহব see ইয়াত past point of time already দিয়াই আছে তো সেইটো হিচাপে তুমি সেন্টেন্সটো স্ট্রাকচার কৰিবা ন past point of time দিয়া থাকিলে আমি কেতিয়াও perfect tense ইউজ নকৰো okay we'll simply use simple past use করিম option C is correct anyone having any doubt ডাউট আছে নেকি কাৰোবাৰ ক্লিয়াৰ হৈছে ন সবৰ simple concept হয় past point of time so it will be normally simple past he is correct but মানে his father died হ'ব question number 2 কি error আছে when you will clear all the concepts of English you will be awarded a prize যেতিয়া তুমি ইংলিশৰ গোটেই কনসেপ্ট ক্লিয়াৰ কৰি লবা তোমাক এটা প্রাইজ দিয়া হ'ব what is the error তোর কোনো আনসার দিয়া নাই যে ট্রাই করা when you clear E no error when you clear মানে option A no others E no error okay awarded a prize না লাগিব নেকি কিয় না লাগিব সুপারফ্লুয়াস নহয় প্রাইজ হলে সুপারফ্লুয়াস নহয়
সুপাৰফ্লুৱাছ সেন্টেন্স নহয় awarded a prize ঠিক আছে তোমাক বেলেগ কিবা awarded a prize ঠিক আছে আৰু সেইটো সুপাৰফ্লুৱাছনেছ তুমি ঠিকে ধৰিছা বাট সেইটো সুপাৰফ্লুৱাছ নহয় ইয়াতে মই টেন্সৰ এৰাৰ সুধি আছো ন প্ৰেৰণা টেন্সত এৰাৰ আছে এইবোৰ এৰাৰ নাই error is only identified by one person that is Ankita Saikia option number A correct হয় বাকি খিনি no error নহয় ইয়াত error আছে a you will নহব see যেতিয়া দুটা action futureত হয় when two future actions are there no দুটা future action ইয়াত দুটা future action হৈ আছে when you clear he অকল বাকি খিনি একে থাকিব he অকল এইটো তোমালোকে হেৰি হয় ন আজিকালি যে জেনজি মানুহবোৰ কেনেকে কথা পাতে মই একো কি কৈ আছে একো বুজি নাই পোৱা দে when you clear ভি অকল মানে কি মিছ হৈ গৈছে হা সৰি স্যাৰ মোৰ ফোনত মানে এইটো অট'কাৰেক্ট অন হৈ থকাৰ কাৰণে মানে ভুল হৈ যায় ৱৰ্ডছখিনি মই কৈ আছো যে okay when you clear all the কোৱাচোন। concepts of English সেইটো হ'ব মানে বাকি সেম থাকিব এক্স্যাক্টলি সেইটোৱে ঠিক আছে বাৰু সো বাকি সেম থাকিব কাৰেক্ট হয় when you clear all the concepts of English you will be awarded a prize মানে দুটা ফিউচাৰ এক্সন যদি হয় ন তেতিয়া যোনটো আগত হ'ব সেইটো সিম্পল প্ৰেজেন্টত হ'ব আৰু যোনটো সেকেন্ডত হ'ব মানে যোনটো পিছত হ'ব that will be in simple future this is also a very important rule of English যে যদি দুটা সেন্টেন্স থাকে ফিউচাৰত ইয়াতে সেন্টেন্স দুটা কি কৈ আছে যেতিয়া তুমি ইংলিছৰ গোটেই কনসেপ্ট ক্লিয়াৰ কৰি ল'বা তোমাক এটা প্ৰাইজ দিয়া হ'ব দুটা বস্তু এটা বস্তু হ'ল তুমি যেতিয়া ক্লিয়াৰ কৰি ল'বা আৰু এটা হ'ল তোমাক প্ৰাইজ দিয়া হ'ব কোনটো আগত হ'ব আগতে তুমি ক্লিয়াৰ কৰিবা ন দেন তোমাক প্ৰাইজ দিয়া হ'ব তো যোনটো আগত হ'ব সেইটো সেন্টেন্স অলৱেজ বি ইন সিম্পল প্ৰেজেন্ট সো when you clear all the concepts of English you will be awarded a prize as simple as that okay so হেতুৰ এৰাৰ আমি আৰু পাম আৰু আগতো এনকাউন্টাৰ কৰিম okay so এইবোৰ বস্তু মই তোমাক ক্লাছত কিয় কোৱা নাই বিকজ এনেই জাষ্ট থিয়ৰিটিকেলি কোৱাতকে এৰাৰ দেখাই কোৱাটো বেছি ইউজফুল হয় দেন তোমাৰ মনত বেছি ইজিলি থাকিব okay so now we will move to the next question A2 before the alarm had stopped ringing Nisha had called the police এইটো সবে পাৰিব লাগে ইজি হয় option A others হেড নালাগে হেড ক'ত নালাগে দুটা হেড আছে Sir, before the alarm stopped ringing, Nisha had called হ'ব চাগে মানে সিত নালাগে নে এত নালাগে A এত নালাগে ওকে আৰু প্ৰেৰণা মই কৈ আছা সিত নালাগে ভালকে পঢ়ি চোৱা মিনিংটো বুজি চোৱা সেন্টেন্সৰ before the alarm stopped ringing সেন্টেন্সৰ মিনিংটো বুজি চোৱাচোন তোমালোকৰ মাজত কোনোবা এজনে কাৰেক্ট আনসাৰ দিছে বাট এবাৰ বুজি চোৱা মিনিংটো কি হয় সি চোৱা ইয়াতে সেন্টেন্সটো কি কৈ আছে ইয়াতে দুটা একশন হৈ আছে এটা হ'ল যে এলাৰ্ম ৰিং হোৱা বন্ধ হৈ গ'ল আৰু এটা হ'ল যে নিশাই পুলিচক মাতি দিলে তো ইয়াতে ইংলিছৰ মানে ইংলিছটো এনেকুৱা লিখা আছে যে বিফোৰ দ্য এলাৰ্ম হেড ষ্টপড ৰিংগিং মানে এলাৰ্ম বন্ধ হোৱাৰ আগত নিশাই পুলিচক মাতিলে সো ফাৰ্ষ্ট একশন যোনটো হ'ল সেইটো নিশাহে পুলিচক মাতিলে ওকে
ফার্স্ট একশন হল নিশায় পুলিচক মাতিলে, সেকেন্ড একশন হল যে এলার্ম বন্ধ হৈ গল। এক্স্যাক্টলি কারেক্ট, বুঝিছ ন? ফার্স্ট একশন হল যে নিশায় পুলিচক মাতি দিলে, তার পিছত এলার্ম বন্ধ হল। বিফোর দ্য এলার্ম হেড স্টপ রিংগিং, মানে এলার্ম বন্ধ হওয়ার আগতে নিশা হেড কল দ্য পুলিচ। সো ফার্স্ট নিশায় মাতিলে, দেন এলার্ম বন্ধ হল। ফার্স্টৰ লগত পাস্ট পারফেক্ট লাগিব, সেকেন্ডৰ লগত নালাগে। অপশন এ ইজ দ্য রাইট আনসার। ঠিক আছে, কারেক্ট। গৌরব এন্ড অঙ্কিতা সেকিয়া, ইউ বোথ আর কারেক্ট। ভেরি নাইস। অলপ ট্রিকটো বুজিবা যে সেন্টেন্সত কৈ কি আছে। ওকে, ক্লিয়ার নো? সবৰ ক্লিয়ার আছে নে নাই? ইয়েস অর নো? Is it clear for everyone? Yes, no, it is clear, no? Okay, very nice, বঢ়িয়া বঢ়িয়া, মজা। তেতিয়াহ'লে 4 নম্বৰটো কৈ দিয়া। 4 নম্বৰ কি হ'ব? Next, this is the first time that I see such an amazing movie. Option C, ক হ'ব। I have seen হ'ব চাগে। ওকে, তো ইয়াতে I have seen হ'ব পাৰে, I saw হ'ব পাৰে, বাট C টো নহ'ব। তো কারেক্ট আনসার ইজ, এইটো C টো নহ'ব, saw হ'ব পাৰে। মানে যদি এইটো সি যদি কৈ আছে যে অলৰেডি মই আগত চালো, সি যদি মুভিখন চাই আহি যদি সি সেন্টেন্সটো কয়, দিস ইজ দ্য ফাৰ্ষ্ট টাইম আই চ সাচ এন এমেজিং মুভি, দ্যাট ইজ কারেক্ট। ওকে, এন্ড যদি সি যদি নিজে পারফেক্ট টেন্সত কয়, প্রেজেন্ট পারফেক্টত, দেন অলসো ইট ইজ কারেক্ট। Can anyone tell me কি ইয়াতে past tense simple past হব নাকি মানে saw হব নাকি have seen হব? Anything, or I think saw হলে স্যার চাইছিলো হব নেকি? saw হলে চাইছিলো, এটোৱে মানে যদি তুমি চোৱাৰ পিছত যদি বেলেগক কোৱা, হ'ব পাৰে ন? have seen, yes, ঠিক আছে। ওকে, বাট মোৰ মতে saw হ'ব পাৰে। মোৰ এনেকুৱা লাগিছে যে saw হ'ব পাৰে, have seen হ'ব পাৰে, দুটাই কারেক্ট হয়। ওকে, বাট C নহয়, C তো ডেফিনেটলি নহয়। ওকে, নাও নাম্বার 5 কি হব? whenever he is coming home he brings many presents for us, মানে সি যেতিয়াই ঘৰত আহে সি আমাৰ কাৰণে প্ৰেজেন্টস বা গিফটস লৈ আনে। কি হব? হোৱাট ইজ দ্য এৰাৰ? whenever he comes, okay, মানে অপশন নাম্বার এ। others তাৰে অলরেডি রিজনিং ক্লাসৰ লিংক দি দিলে। ওকে, ফার্স্ট অপশন নাম্বার এ।
never he correct correct কোৱা কোৱেশ্চনটো কি কৈ আছে যে হি যেতিয়া ঘৰত আহে হি গিফ্ট লৈ আনে হি যিমান বাৰ আহে হি সিমান বাৰ গিফ্ট লৈ আনে মিন্স দেট ইজ এ হেবিট হেবিট কিহত হয় সিম্পল প্ৰেজেন্টত হয় ওকে হেবিট সিম্পল প্ৰেজেন্টত হয় সো whenever he comes হি যেতিয়াই আহে হি সিমান বাৰে হি গিফ্ট লৈ আনে সো দেট ইজ এ হেবিট নো হেবিট আমাৰ কিহত হয় সিম্পল প্ৰেজেন্টত হয় ওকে সো ফ্ৰেণ্ডছ দিস ইজ অল ফৰ টুডেজ ক্লাছ আৰু কোৱেশ্চন আছে মই তোমাক দি দিম বাৰু আমি প্ৰেক্টিচ কৰিম বাট আজি নকৰো আজি অলৰেডি টাইম হৈ গ'ল সো থ্যাংক ইউ এভৰিওয়ান থ্যাংক ইউ বাই বাই প্লিজ এটেন্ড ৰিজনিং ক্লাছ